জয় শ্ৰীমন্নাৰায়ণ। কি হ'ল আমাৰ অসমৰ উঠি অহা ইউথসকল, অসমৰ যুৱকসকল, কি হ'ল আপোনালোকে সপোনটো বহুত ডাঙৰ ডাঙৰ দেখিছে যে জীৱনত বহুত ডাঙৰ মানুহ হৈ সফল হৈ বহুত কিবা কিবি কৰিম, ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, পুলিচ হ'ম, আৰ্মি হ'ম। কিন্তু কি হ'ল ৰাতিপুৱা আৰু এটা সপোন দেখিছে প্ৰথম যে কাইলৈৰ পৰা ৰাতিপুৱা সোনকালে উঠিম, তাৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰিম, মানে এক্সাৰসাইজ কৰিম, প্ৰেক্টিচ কৰিম, যেনেকৈ পুলিচ হ'বৰ কাৰণে যিখিনি ইণ্টাৰভিউত দৰকাৰ হয় প্ৰেক্টিচ কৰিম, এক্সাৰসাইজ কৰিম, সেইখিনি সপোন দেখিছে যে ৰাতিপুৱা 4টা বজাত, 5টা বজাত, 6টা বজাত উঠিম বুলি। কিন্তু প্ৰথম সেই সৰু সপোন এটাকে আপোনালোকে পূৰণ কৰিব পৰা নাই, সফল কৰিব পৰা নাই। তেতিয়াহ'লে ডাঙৰ ডাঙৰ সপোনবিলাক যে দেখিছে, ডাঙৰ হোৱা সফল হোৱা সপোনবিলাক, সেইবিলাক কেনেকৈ আপোনালোকে পূৰণ কৰিব? আৰে আপুনি সৰু সপোন এটা মই যদি পূৰণ কৰিব নোৱাৰোঁ, যে ৰাতিপুৱা কাইলৈৰ পৰা সোনকালে উঠি আৰু নিজৰ কাৰণে সপোনটো দেখিছোঁ আৰু সেই সপোনটোৰ পিছত আমিতো দৌৰিব লাগিব। প্ৰথম কি কৰোঁ, আমি ৰাতিপুৱা কাইলৈৰ পৰা সোনকালে উঠিম বুলি কৈ আমি সেই সৰু সপোনটোকে পূৰণ কৰিব নোৱাৰোঁ তো তেতিয়াহ'লে বাকীবিলাক সপোন আমাৰ খাক পূৰণ হ'ব নেকি? একো পূৰণ নহয়। সপোন দেখিবলৈ তেতিয়াহ'লে বাদ দিয়ক আপোনালোকে। কিহৰ সপোন দেখিছে আপোনালোকে? তেতিয়াহ'লে সপোন যদি দেখিছে তাৰপিছত কাম কৰিব লাগিব। যি সপোন দেখিছে প্ৰথম সৰু সৰু সপোনবিলাক আপোনালোকে পূৰণ কৰক, যে ৰাতিপুৱা 4টা বজাত উঠিম কৈ কিমান বছৰ পাৰ হৈ গ'ল। সপোন দেখিলে দিন ৰাতি এক কৰি তাৰ পিছত দৌৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে সফল হয় মানুহ। এনেই সফল হৈ নাযায় নহয়, কষ্ট কৰিব লাগিব। হয় নহয়? আমি য'ৰ পৰা যিসকল মানে আমি যিসকল আধৰুৱা কথা কৈছোঁ, যিসকলে আমি আধা চেলোৱা কাম কৰোঁ, আমি য'ত শেষ কৰি দিওঁ, মানে আমি সফল হ'ব নোৱাৰোঁ বুলি ত্যাগ কৰি দিওঁ, এৰি দিওঁ, তাৰ পৰা যিসকলে প্ৰকৃত অৰ্থত সপোন দেখে, যিসকলে সফল হয়গৈ, আমি য'ত এৰি দিওঁ তাৰ পৰা তেওঁলোকে আৰম্ভ কৰে, তাৰ পৰা তেওঁলোকে ষ্টাৰ্ট কৰে, তেওঁলোকে গৈ সফল হয়গৈ। কাৰণ তেওঁলোকে দেখে প্ৰকৃত অৰ্থত সপোন। আমি হাৰ মানি দিওঁ আৰু তেওঁলোকে হাৰ নামানে। সেয়েহে কৈছোঁ, হাৰ নামানিব। জীৱনত যি সপোন দেখিছে সেই সপোনৰ পিছত লাগি যাওক একাগ্ৰতা হৈ চব। আৰু ব্ৰহ্মচাৰ্য, প্ৰথম কথাটো হৈছে ব্ৰহ্মচাৰ্য পালন কৰক, কাৰণ ব্ৰহ্মচাৰ্যৰ দ্বাৰাই আপোনাৰ সকলো শক্তি আহিব। সেই মানে ঠাণ্ডাৰ লগত যুঁজিব পৰা, গৰমৰ লগত যুঁজিবলৈ শক্তিবিলাক ক'ৰ পৰা আহে? ব্ৰহ্মচাৰ্যৰ পৰা আহিব। কাৰণ ব্ৰহ্মচাৰ্য পালন কৰি আপোনাৰ মোৰ মনোবল বাঢ়িব, সাহস বাঢ়িব। তেতিয়াহে আমি সেই দৃষ্টিত, সেই ক্ষেত্ৰত আমি একাগ্ৰতা বাঢ়িলে সেই ক্ষেত্ৰত আমি আগুৱাই গৈ সফল হ'ব পাৰিম। সেয়েহে কৈছোঁ, প্ৰথমতে আপোনালোকে কমটিকেও 3 মাহ যদি ব্ৰহ্মচাৰ্য পালন কৰে, মই গেৰাণ্টি লৈছোঁ আপুনি জীৱনত যি দিশত আগুৱাই যাম বুলি ভাবিছে সেই দিশত আপুনি একাগ্ৰতা লগাই কাম কৰিব পাৰিবই। কাৰণ যিকোনো এটা ক্ষেত্ৰত আমি সফল হ'বলৈ হ'লে সেই ক্ষেত্ৰত আমি কষ্ট কৰিব লাগিব। আজি যিমান সফল হোৱা মানুহক আমি কাহিনীবিলাক শুনো, যিমান সফল হোৱা মানুহৰ বিষয়ে আমি মানে চৰিত্ৰবিলাক পঢ়োঁ, তেওঁলোকৰ জীৱন চৰিত্ৰ যেতিয়া আপুনি মই পঢ়িম তেতিয়া গম পোৱা যায় তেওঁলোকে কিমান কষ্ট কৰিছিলে। 3-4 ঘণ্টা শুৱে, আমি কমটিকেও 5-6 ঘণ্টা শুই ৰাতিপুৱা 4টা বজাত উঠি নিজৰ সপোনৰ পিছত যদি কষ্ট কৰোঁ, মেহনত কৰোঁ, আমি 8টা-10টালৈকে শুৱাতকৈ 4-5 ঘণ্টা সময় এক্সট্ৰা পাই যাওঁ। দিনটো সপোনৰ যিটো সপোন দেখিছোঁ সেই সপোনত যদি আমি 4-5 ঘণ্টা যদি এক্সট্ৰা সময় পাওঁ প্ৰত্যেক দিনে, সেই এক্সট্ৰা সময় যদি আমি তাত যোগ কৰিব পাৰোঁ, তেতিয়া আমাৰ যদি সপোন যদি সফল হ'বলৈ 10 বছৰ লাগে, তেতিয়াতো সেই কি ঘণ্টা যোগ হৈ কিমান কম সময়ৰ ভিতৰত সফল হ'ব, কিমান দ্ৰুত গতিত আমি আগবাঢ়ি যাব পাৰিম। সেয়েহে যি সপোন দেখিছে প্ৰথম এই সৰু সৰু সপোনবিলাক আপোনালোকে পূৰণ কৰিবলৈ চেষ্টা কৰক। ডাইৰেক্ট আমি ডাঙৰ সপোনবিলাক দেখিলেই পূৰণ কৰিবগৈ নোৱাৰোঁ। সৰু সৰু সপোনবিলাক পূৰণ কৰি আমি জীৱনত নিশ্চয় সফল হ'মগৈ। সেয়েহে সকলো মানে সপোনৰ জীৱনত সফল হোৱা মানুহে, সৰহ সংখ্যক মানুহে লিখি থৈ গৈছে যে ব্ৰহ্মচাৰ্য বহুত ইয়াত মানে আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সপোন পূৰণ কৰিবৰ কাৰণে। যিজন ব্ৰহ্মচাৰী, তেওঁ না ঠাণ্ডাত ঠাণ্ডা লাগে, না গৰমত গৰম লাগে, কেৱল এটাই যি তেওঁৰ সপোন আছে, যিটো সফলতাৰ যিটো মানে তেওঁ যিটো সপোন আছিলে, সেই সপোনৰ পিছতে দৌৰি এদিন নহয় এদিন সফল হয়। আৰু আমি কি হওঁগে, আমি আধা বাটতে হাৰ মানি দিওঁ, আমাৰ জীৱনটো পৃথিৱীলৈ অহা একো তাৰ ভেলু নাথাকে। সেয়েহে সপোনৰ ক্ষেত্ৰত আগবাঢ়ি যাওক, কাম কৰক, কষ্ট কৰক, লাগক, এদিন নহয় এদিন সফল হ'ব। মই সফল হৈ দেখুৱাম আৰু লগতে আপুনিও সফল হ'ব পাৰিব। কেৱল ব্ৰহ্মচাৰ্য পালন কৰক আৰু কিছুমান গ'ল বনাওক, এইম বনাওক, লক্ষ্য বনাওক। সেই লক্ষ্যত একাগ্ৰতা হৈ দৃঢ় হৈ পুৰা কাম কৰক, তাৰ পিছতে নিশ্চয় এদিন নহয় এদিন সফল হ'ব। তো আপোনালোকে সেয়েহে কৈছোঁ, মই এনেকুৱা মানে এটা কথা, ময়ো নিজেও সফল হ'ম আৰু আপোনালোককো সফল কৰিম। মই এইটো সংকল্প লৈছোঁৱেই, ব্ৰহ্মচাৰ্য পালন কৰিম, তাৰ দ্বাৰাই মোৰ মানসিক মনোবল আহিব আৰু একাগ্ৰতা বাঢ়িব।
আৰু নিজেই তেতিয়া যি সপোন দেখিছোঁ, যি লক্ষ্য আছে তাত সফল হ'ব পাৰিম। আৰু আপোনালোকেও পালন কৰক। আপোনালোকেও যদি পালন কৰে আপোনালোকো নিশ্চয় সফল হ'ব পাৰিব। তো আজিলৈ ইমানেই।